কংগ্ৰেছ দলে ভালকে জানে যে বিজেপি সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰে আৰু এই সাম্প্ৰদায়িক ৰাজনীতিত গো হত্যা বা কাউ স্লাটাৰ এইটো এটা ইম্পৰ্টেণ্ট ইস্যু যিটো দীৰ্ঘদিনে কংগ্ৰেছে খেলি আছে, বিভিন্ন ষ্টেটত খেলি আছে। আমাৰ অসমতো অলৰেডি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অলৰেডি পাছ হৈছে, আইনত পাছ হৈছে, আইনত পৰিণত হৈছে। তাত গৰু কেনেকৈ কৰিব পাৰিব, কিমান গৰু, কোনটো গৰু মানে আমি এইটো খাব পাৰিব, কোনটো গৰু খোৱাৰ অনুপযোগী, এই সকলো কথা বিতংকৈ তাত দিয়া আছে। তাত পেনাল্টি কি হ'ব, আমাৰ ভেটেনেৰী অফিচে যদি ফিটনেছ দিব লাগিব, সকলো কথা বিৱৰণ লিখা আছে। কিন্তু বিজেপি কিহৰ কাৰণে এই গেমটো কংগ্ৰেছে খেলিলে মই বুজি নাপালোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া, দুজন ছিনিয়ৰ লিডাৰ কংগ্ৰেছৰ, এই বিজেপিৰ গেমটো কিয় কংগ্ৰেছে খেলিবলৈ গ'ল আৰু গেমটো খেলিবলৈ গৈ গোটেই বলটো উঠাই ছিক্স মাৰিবৰ কাৰণে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত তুলি দিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোক লৈ ছিক্স কোবাই গোটেই অসমত এতিয়া সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা ঠাইত এইটো বন্ধ কৰিছে। আমি অত্যন্ত দুখ পাইছোঁ এইকাৰণে। বিজেপিৰ কিছু দুমুখীয়া চৰিত্ৰ, কিছু দুমুখীয়া নীতি আছে। ভাৰতবৰ্ষত যদি চবতকৈ স্লাটাৰ হাউচ কেইটা চলি আছে, এইটো বিজেপি শাসিত ৰাজ্যত চলি আছে। আৰু সেই বিজেপি শাসিত ৰাজ্যবিলাকত যিবিলাক কৰি আছে, গো হত্যা যিবিলাক কৰি আছে, স্লেটাৰ হাউচ যিবিলাক চলি আছে, বিজেপিৰ দিনত চলি আছে। আজি গোৱাত বিজেপি চৰকাৰ আছে, তাত কিন্তু গো হত্যা বন্ধ কৰিব পৰা নাই, তাত কিন্তু গো হত্যা চলি আছে।